বাহিৰ চোৱাপতা গাঁও পঞ্চায়তৰ ৩০০ ঘৰ পৰিয়ালৰ হাহাকাৰ বিলাসীপাৰা সমজিলা অন্তৰ্গত নাৰায়লগাঁও জিলাপাৰা জিলা পৰিষদ এলেকাৰ গৌৰাং নদীৰ গৰাখহনীয়া ভয়ানক তাণ্ডৱ উক্ত নদীখনৰ ৩০০ ঘৰ পৰিয়ালৰ অভিযোগ স্থানীয় সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক শামছুল হুদাক নদীখনৰ বান্দিল দিয়াৰ বাবে নিবেদন দিয়াৰ পিছতো দুজন নেতাৰ হেমাহিৰ বাবে আজি ৩০০ ঘৰ পৰিয়ালৰ খহনীয়াৰ কবলত পঞ্চায়তখনৰ স্থানীয় সমাজসেৱক মুজামিল মণ্ডল সভাপতি আব্দুল সামাদ প্ৰাক্তন সভাপতি হাসেম ভূঞা মুছলিমউদ্দিন মণ্ডলে বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধি দুগৰাকীক নদীখনৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে আহ্বান জনায়। আমাৰ বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ যিজন বিধায়ক আছে বৰ্তমান শামছুল হুদা সাহেব তেখেতক আমি অৱগত কৰিছোঁ আৰু তেখেতে আমাক এটা আশ্বাস দিছিল যে আমি ইয়াত কিবা এটা বাহৰ হলেও আমি এটা প্ৰটেকশ্যন বানে এটা কৰি দিম তো সেইটো আমি আশাবাদী আছিলোঁ এতিয়ালৈকে হোৱা নাই। কিমান দিন আগত কৈছিল এইটো আপোনাৰ বৰ্ষাৰ টাইমত বানপানীৰ টাইমত কৈছিল আহিছিল 6 মাহ আগত 4-5 মাহমান আগত তো আজিলৈকে সেইটো আমি কোনো আশ্বাস পোৱা নাই হ'ব বুলি। আৰু স্থানীয় এমপিজনো এইটোৰ বিষয়ে কানচাৰ দিয়া নাই আজিলৈকে। এই বিষয়ে কি ক'ব এমপি আৰু বিধায়কক কি জনাব? সেইটো আমি ৰাইজৰ তৰফৰ পৰা আমাৰ ৰাইজৰ তৰফৰ ধিক্ষাৰ জনাব বিচাৰিছোঁ যে আমাৰ প্ৰতিনিধি থকা অৱস্থাতেও যদি আমি যদি ইমান গৰাখহনীয়াৰ কবলত পৰিছোঁ আজি প্ৰায় 10 বছৰ আগৰে পৰা কিমান ঘৰ মানুহ ইয়াত গৰাখহনীয়াৰ কবলত প্ৰায় 200 পৰা 250 মান ঘৰ উঠি গৈছে ইতিমধ্যে আৰু যদি ইয়াত যদি কোনো বান্ধ চান যদি দিয়া নাযায় তেনেহ'লে এই সন্মুখৰ যিখিনি দেখা যায় অঞ্চলটো ইয়াত আৰু যে আমাৰ বাহিৰ ইয়াত এখন বিদ্যালয় আছে বাহিৰ চৌবাতা যিখন পঞ্চায়ত চৌবাতা পাৰ্ট 5 এটা ভিলেজ ইয়াত এই যে ওচৰতে আমাৰ বাহিৰ চৌবাতা এমই মাদ্ৰাছা আৰু 244 নং বামুণীয়ালগাঁও প্ৰাথমিক বিদ্যালয় ইয়াতে আছে। ইয়াৰ পৰা 100-200 মিটাৰ ভিতৰত হ'ব। যদি বানটো নিদিয়ে তেনেহ'লে 6 মাহত উঠি যাব 6 মাহ নাযাব এনেকুৱা অৱস্থা আছে আৰু এতিয়া হয়তো পানীটো অলপ কম আছে আৰু যদি ইতিমধ্যে যদি পানীটো যদি বাঢ়ি আহে তেনেহ'লে 1 মাহ মানো নাযাব ইয়াৰ পৰা বিদ্যালয়খন উঠি যাব ইয়াত কোনো সন্দেহ নাই। আৰু এই ঘৰবিলাক দেখে বাড়ি ঘৰ যে দেখি আছে এই যে আপোনাৰ এই যে নদীৰ সেই পাৰত যিবিলাক ঘৰ বাৰী এইটো আমাৰ এই পাৰৰ মানুহ আছিল নদীটো সেই ঘৰবিলাকত পূব ফালে দি আছিল 1 মাহৰ ভিতৰতে এই গোটেইখিনি ঘৰ বাৰী উঠাই ল'লে বানপানী। এইটোতো আমাৰ দুখৰ কথা আমাৰ প্ৰতিনিধি আমি যে বনায়ও তো লাভ নাই আমাৰ এনেকুৱা অৱস্থা হৈছে। এতিয়া আমি চৰকাৰ আৰু মিনিষ্টাৰ পক্ষত অৱগত কৰিব বিচাৰিছোঁ যাতে আমাৰ অসম চৰকাৰৰ যিজন গাৰ্জেন মিনিষ্টাৰ আছে তেখেতক আমি অনুৰোধ জনাওঁ যে যাতে আমাৰ গাৰ্জেন মিনিষ্টাৰ ইয়াত আহি নাইবা তেখেতৰ চৰকাৰৰ মানুহ পঠাই দি সোনকালে আমাৰ কিবা এটা বিহিত ব্যৱস্থা কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।